নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ। দুৰ্গা পূজাৰ পূৰ্বেই ৰাজ্যিক কৰ্মচাৰীসকলে পাব ছেপ্টেম্বৰ মাহৰ দৰমহা। হয়, এয়া চাওক, পূজাৰ পূৰ্বেই ছেপ্টেম্বৰ মাহৰ দৰমহা দিবলৈ স্মাৰক পত্ৰ কৰ্মচাৰী পৰিষদৰ। শাৰদীয় দুৰ্গা উৎসৱৰ বাবে আগতীয়াকৈ চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে আৰ্জি দিছে ৰাজ্য চৰকাৰক। কৰ্মচাৰী পৰিষদে এক স্মাৰক পত্ৰ যোগে অসম চৰকাৰক ছেপ্টেম্বৰ মাহৰ দৰমহা অহা ২৭ ছেপ্টেম্বৰৰ আগতেই মোকলাই দিবলৈ দাবী জনোৱাৰ লগতে বিত্ত বিভাগৰ পৰা কোষাগাৰসমূহলৈ প্ৰয়োজনীয় নিৰ্দেশনা দিবলৈ অনুৰোধ জনাইছে। অহা ২৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চৰকাৰী বন্ধৰ বাবে কোষাগাৰ বন্ধ থাকিব আৰু ৩ অক্টোবৰৰ পাছতহে কোষাগাৰত বিল লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই সময়ত দৰমহা হ'লে অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলৰ শাৰদীয় দুৰ্গা উৎসৱ পালনৰ উৎসাহ উদ্দীপনা ম্লান পৰিব। সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰে যে দৰমহা অবিহনে অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলে শাৰদীয় দুৰ্গা উৎসৱ উদযাপনত আৰ্থিক বাধাৰ সন্মুখীন হৈ যাতে উৎসাহ উদ্দীপনা ম্লান নপৰে, তাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে এই ক্ষেত্ৰত চৰকাৰৰ প্ৰয়োজনীয় নিৰ্দেশ কোষাগাৰসমূহক প্ৰদান কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সদৌ অসম কৰ্মচাৰী পৰিষদে ইতিমধ্যে ছেপ্টেম্বৰ মাহৰ দৰমহা দুৰ্গা পূজাৰ পূৰ্বেই মোকলাই দিবলৈ ৰাজ্য চৰকাৰক স্মাৰক পত্ৰ দিছে। গতিকে আশা কৰা হৈছে যে অসম চৰকাৰে অতি শীঘ্ৰে অৰ্থাৎ দুৰ্গা পূজাৰ পূৰ্বেই ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিব, সেয়া আমি আশা কৰিব পাৰোঁ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।